কি খবৰ সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ইনষ্টা পৰিয়ালত ইতিমধ্যে 5.5 লাখ ফলোৱাৰ্ছ হৈছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ফলো কৰি থকাৰ বাবে মই বিশেষ কাৰণ এটাত লাইভ আহিছোঁ বিহু বুলিতো আহিছোঁ এই লাইভ আৰু এটা কাৰণ হৈছে আজি লতাশিল আমাৰ গুৱাহাটী বিহু সন্মিলনী যিখন আটাইতকৈ পুৰণি মঞ্চ বিহু আৰম্ভ হোৱা বুলি কয় ইয়াৰ পৰাই মোৰ ককাও আছিল এজন প্ৰতিষ্ঠাপক ইয়াৰে স্বৰ্গীয় ক্ষীৰদাকান্ত বিষয়াদেৱ আজি সেইখন বিহু মঞ্চত এটা বিশেষ অনুষ্ঠান এতিয়া আৰম্ভ হ'বলৈ লৈছে মই খুব বেছি আৱেগিকভাৱে জড়িত আছিলোঁ মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল এই পৰিয়ালটোৰ লগত তৰালী শৰ্মা বাৰ কথা কোৱাৰ লগে লগে হয়তো আপোনালোকে গম পাইছে মই প্ৰয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাঁহী শিল্পী লোক বাদ্যযন্ত্ৰৰ শিল্পী যাক আমি এই যোৱা মাহতে হেৰুৱালোঁ প্ৰভাত শৰ্মা ডাঙৰীয়া প্ৰভাত বৰ্তাৰ তত্ত্বাৱধানত এটা গ্ৰুপ মহিলা ছোৱালীয়ে বাঁহী বজোৱাৰ এটা গ্ৰুপ এটা আৰম্ভ কৰিছিলে তেখেতে এইবাৰ বিহুত প্ৰগ্ৰেম কৰিবলৈ তেখেতে নেদেখিলে কিন্তু তেখেতৰ এই শেষ যিটো পৰিকল্পনা আজি লতাশিল বিহু মঞ্চত ইয়াতে অনুষ্ঠিত হ'বলৈ লৈছে মই আপোনালোকক দেখুৱাব খুজিছোঁ লাইভ আৰু মই খুব আৱেগিক হৈ পৰিছোঁ কিয়নো মই যোৰহাটৰ পৰা আহি পাইছোঁ আৰু এই প্ৰগ্ৰেমটোৰ আগে আহি পাইছোঁ চাওকচোন হোৱাট আ কোইনচিডেঞ্চ ঠিক তেনেকৈ বিয়াৰ আগতে আমি এঘৰ মানুহৰ তাতে ভাত খাইছিলোঁ কৈছোঁ মই খুব আৱেগিক হৈছোঁ সেইকাৰণে মই আৰু ভাস্কৰে ভাত খাবলৈ গৈছিলোঁ বিয়া মাতি পেলাই আৰু সেয়া হৈছে প্ৰভাত বৰ্তাৰ ঘৰত তেওঁৰ খুব হেঁপাহ আছিল মোক পাৰ খুওৱাৰ কাৰণ মই কৈছিলোঁ যে মোৰ থিয়েটাৰত যেতিয়া ল' প্ৰেছাৰ হৈ যায় কষ্ট হয় তেতিয়া মই পাৰ খাইছিলোঁ পাৰ খুৱাই লোৱাৰ আছামত মানুহে আৰু তেওঁলোক বৰপেটাৰ অৰিজিনেল তো বৰ্তাৰ খুব হেঁপাহ বৰষাক পাৰ খুৱাম বিয়াৰ আগতে পাৰ খুৱাই তেওঁ তাৰপিছত মাৰ্চৰ 1 তাৰিখ আমাৰ মাজৰ পৰা বিদায় ল'লে এই অনুষ্ঠানটো চাওঁ আহক Great Sumit 86. Acha, okay. So you cannot follow SMEs, right? I am amidst our festival, folk festival, Bihu folk festival is going on, and we celebrate it in a big way. But this time, due to Corona, slightly the celebrations are less. Now I have come live to show a very special performance by a group of young musicians, flutists. You'll see girls playing flute and they are the students of the legend late Prabhat Sharma, our folk artist, a revered folk artist of Assam. So and that's the reason I have come live to show you all this beautiful performance. ভিন্ডো ক'ত খুলিছে ফেচবুক লাইভ তেওঁ ফেচবুক লাইভটো ধৰি আছে আৰু মই ইনষ্টা লাইভ ইন both the phones দুইটা ইয়াৰ পিছত দিম বুলি গাইটি বাইদেউ ইয়াৰ পিছত দিম বুলি এলাউন্স অকণমান কাৰিকৰী যি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰি আছে ফিটিংছখিনি ইলেক্ট্ৰনিক বাকী কি খবৰ আপোনালোকৰ বহুত মেছেজ আহি আছে বা তোমাক ধুনীয়া লাগিছে থেংক ইউ ৰজি তাপসী বা জেগাটো হেৰি লতাশিল গুৱাহাটী বিহু সন্মিলনী লতাশিল ফিল্ডত sorry who is this Nipul Sharma speak in Assamese your accent is disgusting I'm not trying to flaunt any accent I'm just trying someone asked me to say in English because he cannot follow Assamese that's why I tried to tell him brief him about our bihu sorry if it has hurt you Nipul থাকে আৰু বুঝছেন ধন্যবাদ সকলোকে এক্সেপ্ট মাই
ইনষ্টা ৰিকুৱেষ্ট মোৰ ইনষ্টা প্ৰফাইলটো ঋষভ মোৰ ইনষ্টা প্ৰফাইলটো প্ৰাইভেট নহয়তো পাব্লিক একাউণ্ট ইয়াতে মই টেকনিকেলি চেলেঞ্জ মানুহ দেই ঋষভ এক্সেম এতিয়া এড কৰিব মই নাজানিম একদম লাভ ইউ পাহি লাভ ইউ টু অসম হাইপাৰ হাউ আৰ ইউ বা আই এম গুড সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বা এইবাৰ বিহুত ছুটিয়ে নাপালোঁ হ'ব সেইকাৰণে তোমাৰ কাৰণে লাইভ কৰিছোঁ মিষ্টাৰ ন' বডি 00019 তোমাৰ কাৰণে লাইভ কৰিছোঁ চোৱা শ্বাহমেদ জেঠিমা কোৱা বাবা কোৱা ভতিজা কেনে আছা ভালে আছা খোৱা বোৱা কৰিলা ভাত খালা বাবু জেঠিমা সুধিছে মই ভাত খালা বাবু সুধিছোঁ হাঁহি থাকা সকলোৱে হাঁহি থাকা ইমান দিনত থেংক ইউ ভাগৰি গৈছোঁ যোৰহাটৰ পৰা তেজপুৰ গ'লোঁ তেজপুৰৰ পৰা আকৌ গুৱাহাটী আহিছোঁ অকণি কি খবৰ বা ভালে আছোঁ চিম্পি গুড ইভিনিং চিছ থেংক ইউ গুড ইভিনিং সকলোকে মৰম ঢেৰ মৰম দেই সকলোৱে হাঁহি থাকা মই 24th ডিব্ৰুগড় গৈ আছোঁ জুৰি এই কিবা সোনা ষ্ট'ৰৰ শ্বুট আছে জল্দি আহি যায় একদম গৈ আছোঁ 20 তাৰিখে যোৰহাট যাম 21 তাৰিখে ডিব্ৰুগড় চিউ বা আমাৰ কমেণ্ট নপঢ়া চুমি গৈছোঁ কমেণ্ট পঢ়িলে আচলতে বাতৰি পঢ়ি থকা নিচিনা বা আৰু ভিন্দৌ দুয়োকে ধুনীয়া লাগে থেংক ইউ অযুত শুভকামনা অ'কে ধন্যবাদ দীপেন সকলোকে ভাস্কৰ জ্যোতি বা কিয় মই ধুনীয়া নহয় ইংলিছত কয় বোলে বিউটি লাইজ ইন দি আই অফ দি বিহল্ডাৰ তুমি মোক ধুনীয়া দেখা সেইকাৰণে মই ধুনীয়া থেংক ইউ সকলো লোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ জটিল সময়ছোৱা সকলোৱে সাৱধান থাকিবা হা মানে মাস্ক আৰু য'ত ভাবা যে কোনোবা অলপ মানুহ আছে মাস্কখন পিন্ধিব লাগে আৰু হাত ধুই খাব লাগে একদম আৰম্ভ হৈছে দেই এনে এক সপ্তাহ ইয়াৰ সকলোৱে জানে প্ৰতিজন অসমীয়াৰ অন্তৰে প্ৰভাত শৰ্মাৰ সুৰ কথা কণ্ঠ আৰু সেই প্ৰভাত শৰ্মাই প্ৰতিনিয়ত চেষ্টা কৰি আহিছিল অহৰ্নিশে চেষ্টা কৰি আহিছিল নতুন যি চাম যিয়ে সংগীতক ভাল পায় তেওঁলোকক আঙুলিত ধৰি আগবঢ়াই নিবলৈ আৰু মহিলাৰ প্ৰভাত শৰ্মাৰ দৰে এখন বোৱতী নৈৰ ফচল হিচাপে এইসকল মহিলা বাহিবাৰক যি আপোনালোকে ৰঙা সাজত দেখিছে এই মহিলা বাহিবাৰকসকল আমাৰ মাজত উপবিষ্ট হৈছে আৰু আজিৰ তাৰিখত মই গৌৰৱেৰে আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ মঞ্চৰ বাওঁকাষে আছে প্ৰিয়ংকা তাৰপিছতে আছে মিতালী তাৰপিছতে আছে গীতিকা তাৰপিছতে আছে কুঁৱলী তাৰপিছতে আছে সুমেধা আৰু এখেতসকলক সংগ দিছে হিমাংশু আৰু কাশ্যপ আনন্দ বৰ্মন দাদা গিৰেণ কলিতা দাদা গোবিন্দ ডেকা আৰু জয়ন্ত হালদা আৰু আমি এই মুহূৰ্তত বিলম্ব নকৰি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ প্ৰভাত শৰ্মাৰ একান্ত পৰিচালনা আৰু তেখেতৰ অনুপস্থিতিত অতি আন্তৰিকতাৰে সংগ দিয়া পৰিচালনাত সহায় কৰা তৰালী শৰ্মাৰ আশীৰ্বাদ শিৰক লৈ পৰিয়ালবৰ্গৰ যি প্ৰযোজনাত সহায় সেই সহায়ৰ প্ৰতি কৃতজ্ঞ হৈ আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আৰম্ভ কৰিবলৈ বিচাৰিছোঁ প্ৰভাতী সুৰ ধন্যবাদ হৈছে ৰোটেট কৰোঁ নে এনেকৈ চাওঁ
আছে, নাগা আছে, দতুৰা আছে।
ছোৱালীয়ে কি নোৱাৰে, ছোৱালীয়ে চব পাৰে আজিকালি। ফেচবুকৰ কাৰণে মই আকৌ এবাৰ ৰিপিট কৰিলোঁ। এইখিনিতে মই পুনৰবাৰ বৰ্তালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বৰ্তাই নিশ্চয়ভাৱে বৰ্তাৰ আত্মাই আজি শান্তি পাইছে এই অনুষ্ঠানটো দেখি। এনেকৈ তেওঁৰ ছাত্ৰ এই লাইভটো মই কৰিছিলোঁ তৰালী বাৰ কাৰণে। তৰালী বা দুখ নকৰিবা, বৰ্তা সদায় এই বাঁহীৰ সুৰত, বৰ্তাৰ ছাত্ৰ ছাত্ৰীৰ বাঁহীৰ সুৰত বৰ্তা সদায় জীয়াই থাকিব। অসমৰ ৰাইজৰ অন্তৰত, অসমৰ সংস্কৃতিৰ পথাৰখনত বৰ্তাৰ যি অৰিহণা সেয়া সদায় জীয়াই থাকিব। আমি জীয়াই ৰাখিম। আৰু লগতে মই পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি লাইভ ইয়াতে সামৰিছোঁ। আৰু এইখিনিতে জনাই থওঁ যে 17 এপ্ৰিলত মই ইয়াতে বিহু সম্ৰাজ্ঞীৰ যি প্ৰতিযোগিতা হয় গুৱাহাটী বিহু সন্মিলনী, মই অনুষ্ঠানটি আদৰিম। গতিকে আপোনালোকক ইয়াতে সশৰীৰে লগ পোৱাৰ আশা থাকিলে যিসকলে পাৰে আহিব। আৰু মাস্কখন লৈ আনিবলৈ নাপাহৰিব। এতিয়া কোনোবাই সুধিছে বাইদেউ আপুনি কিয় মাস্ক পিন্ধা নাই? মই মাস্ক এতিয়া মোৰ দূৰত্বত মানুহ আছে দেখিছেনে, পিছত বহুত দূৰত এইখিনিত বাৰু মানুহ নাই, বাকীখিনি আছে, বাইদেউ আছে ওচৰত পিন্ধি আছে মাস্ক। তাৰপিছত মই আৰু ভাস্কৰ একেলগে আছোঁ, আমি একেলগে যোৰহাটৰ পৰা আহিছোঁ। গতিকে আমাৰ দুটাৰ এতিয়ালৈকে হোৱা নাই ক'ভিড। মই জানো যে ভাস্কৰৰ নাই আৰু ভাস্কৰে জানে যে মোৰ নাই। গতিকে আমি দুটা একেলগে আছোঁ। সেইকাৰণে লাইভটো কৰিবলৈ আৰু কথাখিনি পাতিবলৈ মই আচলতে মাস্কখন পিন্ধা নাছিলোঁ। সাৱধান থাকক। যেনেকৈ হেলমেটটো আমাৰ সাৱধানতাৰ কাৰণে পিন্ধিব লাগে, সেইটোৰ কাৰণে ফাইন ল'বলগীয়া হয়। সাৱধান থাকক। কাৰণ মই দেখিছোঁ ক'ভিডত মোৰ বান্ধৱী এজনীৰ স্বামী হেৰুৱাইছে আৰু বহুত তেনেকুৱা মই পাইছোঁ। গতিকে সাৱধানতাৰ মৰণ নাই, থাকিবই ক'ভিড এতিয়া থাকিবই, কি কৰিম এতিয়া, কাম কৰিবই লাগিব, ওলাই যাবই লাগিব। গতিকে সকলো সাৱধান থাকক যিমান পাৰে। বাহিৰত খাবই এইকেইদিন, হাত নোধোৱাকৈ নাখাব, সেইখিনিকে মই ক'ব পাৰোঁ। নিজে সেইখিনি কৰি আছোঁ। বাকী চাওঁ, সকলো ভালে কুশলে থাকক। লগ পাম 17 তাৰিখে লগ পাম, মই এওঁক লাইভ কৰিব। ভালে থাকক। বিহুৰ পুনৰবাৰ সকলোলৈকে, মোৰ ফেচবুকৰ ফ্ৰেণ্ডছখিনি, ফলোৱাৰ্ছখিনি আৰু ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছখিনি সকলোকে মোৰ অন্তৰৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। আজি ইয়াতে সামৰিছোঁ। যিহেতু প্ৰশাসনৰ এটি নিৰ্দেশনা আহি পৰিছে 11:30 বজাত আমি আজি আহি